নমস্কাৰ, তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। তোমালোকৰ যিকেইজন ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষা দিছিলা আৰু তোমালোকে মেট্ৰিক পাছ কৰিব নোৱাৰিলা প্ৰথমবাৰ দিওঁতে, তোমালোকৰ কাৰণে ভাল নিউজ এটা এইটোৱে আছে যে তোমালোকৰ কনফাৰ্মেণ্টেল যি পৰীক্ষা হ'বলৈ গৈ আছিলে, সেইটো পৰীক্ষা হ'বলৈ গৈ আছে। মই তোমালোকৰ ৰুটিনটো দি দিছোঁ ওপৰত স্ক্ৰীণত, তোমালোকে ৰুটিনখন চাই ল'ব পাৰিবা। তোমালোকৰ 23 মে' তাৰিখৰ পৰা তোমালোকৰ যি পৰীক্ষা হ'বলগীয়া আছে সেই পৰীক্ষা অনুষ্ঠান কৰা যাব। কিছুমান ছাত্ৰ ছাত্ৰীসকলে সুধি আছিলে যে মই যদি মেট্ৰিক পৰীক্ষাত যদি সেই অবজেক্টিভ টাইপখিনি কুৱেশ্যনটো পাছ কৰিছোঁ, কিন্তু মই এই ডিছক্ৰিপশ্যন মানে যিখিনি লিখিবলগীয়া পেপাৰখিনি কুৱেশ্যনখিনি মই কৰিব নোৱাৰা কাৰণে ফেইল কৰিলোঁ। কিন্তু এতিয়া মই আকৌ সেই অবজেক্টিভখিনি দিব লাগিব নে অকল সেই লিখিব লগা পেপাৰখিনি দিব লাগিব, তেনেকৈ কিছুমানে সুধিছে। তোমালোকৰ কাৰণে মই কৈছোঁ, তোমালোকে যদি অকল অবজেক্টিভ পাছ কৰিছিলা আগতে আৰু সেই লিখা কুৱেশ্যনখিনি যদি ফেইল কৰিছিলা, তেতিয়াহ'লে এইবাৰো তোমালোকে দুটা পৰীক্ষাই দিব লাগিব, অবজেক্টিভো দিব লাগিব আৰু সেই লিখা কুৱেশ্যনখিনিও দিব লাগিব। তোমালোকে এইটো নহয় যে আগতে মই অবজেক্টিভখিনি পাছ কৰিলোঁ, এতিয়া অকল মই কেৱল লিখা কুৱেশ্যনখিনিহে কৰিম। এইটো নহয়, তোমালোকৰ গোটেই অভাৰঅল যি পেপাৰ হ'ব সেই পেপাৰখনকে দিব লাগিব। তাত দুটাই থাকিব, অবজেক্টিভো থাকিব আৰু তোমালোকৰ ডিছক্ৰিপটিভ টাইপো থাকিব। তোমালোকে কনফাৰ্মেণ্টেল পৰীক্ষাৰ কাৰণে তোমালোকক বেষ্ট উইচেছ দিছোঁ। তোমালোকৰ 23 মে' তাৰিখৰ পৰা আৰম্ভ হ'ব, গতিকে তোমালোকৰ হাতত বেছি দিন নাই, ভালকৈ পঢ়া। খুব জল্দি তোমালোকৰ পৰীক্ষা হ'বলৈ গৈ আছে। আৰু তোমালোকৰ সেই যি প্ৰেক্টিকেল থকা ছাবজেক্টখিনি ভালকৈ চোৱা। তোমালোকৰ আৰু যিখিনি লিখিব লগা ছাবজেক্ট সেইখিনিও ভালকৈ চোৱা, কাৰণ তোমালোকৰ যি এই ডিছক্ৰিপটিভ টাইপ হ'ব ন, সেইখিনি অলপ ভালকৈ চাই থকা। অকল অবজেক্টিভখিনি চালেই নহ'ব। বহুতো ছাত্ৰ ছাত্ৰীসকলে মই দেখিছোঁ যে সেই অবজেক্টিভত পাছ কৰিব পাৰিছে, কিন্তু সেই ডিছক্ৰিপটিভ যিখন লিখা থাকে, পাছৰ যিখিনি লিখিব লাগে সেইখিনিতে চবেই ফেইল কৰে। গতিকে তোমালোকে অকল ডিছক্ৰিপটিভ সেইখিনি চালেও নহ'ব, তোমালোকে অবজেক্টিভো চাব লাগিব, দুইটাই চাই যাব লাগিব। মেথছত যিসকলে ফেইল কৰিছে, তোমালোকে বেছিকৈ ডিছক্ৰিপটিভখিনি চাই যোৱা, কাৰণ সেই অবজেক্টিভত চবেই পাছ কৰা দেখিছোঁৱেই। এইবাৰ যিহেতু বেছিকৈ সৰহসংখ্যক মেথছ আৰু ছ'চিয়েল ছায়েন্সতে ফেইল কৰিছে, আমি এইবাৰ দেখিছোঁ ছ'চিয়েল ছায়েন্সত ফেইল কৰা সংখ্যা বেছি। গতিকে ছ'চিয়েল ছায়েন্সৰ কাৰণে কৈছোঁ যে এইবাৰ যিহেতু তোমালোকৰ পৰীক্ষা আগতে দেখিছে কেনেকুৱা কুৱেশ্যন আহিছে, গতিকে খুব ভিতৰৰ পৰা কুৱেশ্যনবিলাক কাটিছে। তোমালোকে ভিতৰৰ কুৱেশ্যনবিলাক চোৱা অলপ, তেতিয়া তোমালোকৰ কাৰণে সুবিধা হ'ব। আৰু সেই ডিছক্ৰিপটিভ লিখাখিনিকো অকণমান প্ৰেক্টিছ কৰা, কাৰণ লিখাটো বেছি নম্বৰ আহিছে। যোৱাবাৰ দেখিছে তোমালোকক কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। আগৰ নিচিনা বোলে অনুশীলনীৰ পৰা কুৱেশ্যন উঠাই দিয়া নাই। তেওঁলোকে নিজে APSC নিচিনা অকণমান টাইপ কৰিবলৈ চাইছে সমাজ বিজ্ঞান পেপাৰখন। আৰু অংক পেপাৰখন যোৱাবাৰ ইমানো টানো দিয়া নাছিলে, তোমালোকে পাছ কৰিব লাগিছিলে। কিন্তু যিহেতু ফেইল কৰিলা, তাৰ কাৰণে তোমালোকে আকৌ এবাৰ যত্ন কৰা, খুব সোনকালে তোমালোকৰ পৰীক্ষা হ'বলৈ গৈ আছে। বেষ্ট উইচেছ। তোমালোকৰ 23 তাৰিখৰ পৰা পৰীক্ষা আৰম্ভ হ'ব। থেংক ইউ। আৰু তোমালোকে যদি নতুনকৈ আহিছা, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বুলি মই আশা ৰাখিছোঁ। আৰু ভিডিঅ'টো লাইক কৰি দিবা, যাতে এনেকুৱা আৰু যদি নিউজ আহি থাকে বা এনেকুৱা আপডেট যদি আহি থাকে, মই তোমালোকক জনাবলৈ বিচাৰিম। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই অলপ যাতে টিপি দিবা। থেংক ইউ।